নমস্কাৰ দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু আজি তোমালোকৰ অসমীয়া যিটো পৰীক্ষা সেইখিনি ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল আৰু এইখনি প্ৰশ্নকাকত তোমালোকে চাবলৈ পাই আছা কি প্ৰশ্ন আহিছে তোমালোকে চাব পাইছা যে অতি চমু প্ৰশ্ন উত্তৰ আহিছে দশম শ্ৰেণীৰ শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণীৰ শিক্ষকগৰাকীৰ নাম কি ফিল্ম ভলগা টু গংগা কাৰ ৰচনা 1 নম্বৰ এইবিলাক প্ৰশ্ন উত্তৰ আছিল 1 নম্বৰৰ কাৰণে চমু উত্তৰ লিখা তোমালোকে চাবলৈ পাইছা অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায় সৰ্বপল্লী ৰাধাকৃষ্ণনৰ বিষয়ে চমুটকা লিখা ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব এইদৰে কোনে সুধিছিল তাৰ উত্তৰৰ শিক্ষকে কি কৈছিল বুজাই লিখা এইবিলাক তোমালোকৰ পৰীক্ষাত আহিছে 3 নম্বৰত দিয়া আছে এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰৰ পাঠটোৰ আধাৰত বুজাই লিখিব কৈছে নাইবা দিয়া আছিলে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ কথাষাৰৰ তাৎপৰ্য তোমাৰ পাঠ্যপুথিৰ সহায়ত বুজাই লিখিব দিছে অতি চমু উত্তৰ লিখা প্ৰশ্ন তোমালোকে দেখিব পাই আছা কুঁৱলীয়ে প্ৰথম কালৈ ইমেইল কৰিছিল তাৰপিছত দিয়া আছে অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল চমু উত্তৰ লিখা তোমালোকে দেখা পাইছা আইৰে মুখবোৰ শুকাই টেমি যেন হৈছে কাৰ কি কাৰণত মুখবোৰ শুকাই টেমি যেন হৈছে উত্তৰ লিখিব দিছে 6 নম্বৰত যে ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখিব দিছে নাইবা আৰু এটা প্ৰশ্ন দিয়া আছে যে এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে অনুশীলন কৰিছিল তাৰপিছত 7 নম্বৰত চমু প্ৰশ্নটো লিখিব দিছিলে যে পাহিৰ ককায়েকৰ নাম কি আৰু দিয়া আছে খ নম্বৰত লিখকে বুঢ়েশ্বৰত কি আছে বুলি সুধিছিল প্ৰশ্ন নম্বৰ 8 দিয়া আছে চমু উত্তৰ লিখিব তেহৰানৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখিব দিছে 9 নম্বৰৰ কত দিয়া আছে কামত ল'ৰা ছোৱালী বুলি ভাগ নাই যেনেকৈ কাম ভাগ কৰি দিছ তেনেকৈ কৰা এই কথাষাৰৰ বক্তা কোন তেওঁ কিয় এই কথাষাৰ ক'বলগীয়া হৈছিল আতি গুৰি মাৰি লিখিব দিছিলে নাইবা আৰু এটা প্ৰশ্ন দিছিলে খ নম্বৰ কোনজন ইৰাণ শাসকে কেনেদৰে ভাৰতবৰ্ষত বিভীষিকাৰ সৃষ্টি কৰিছিল তাৰপিছত দিয়া আছে 10 নম্বৰত অতি চমু উত্তৰ লিখিব মোহপাশ মানে কি আৰু খ নম্বৰত দিয়া আছে জিকিৰৰ ৰচক কোন তাৰপিছত 11 নম্বৰত দিয়া আছে বৰগীতৰ 4টা লক্ষণ আৰু দিছে যে খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত ইয়াত ৰচুল আৰু মমিন শব্দ দুটাৰ অৰ্থ আমাক লিখিব দিছে 12 নম্বৰত দিয়া আছে মক্কাৰ দুৱাৰত চাহাব তীৰ বিৰণিৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট অন্তৰ্নিহিত ভাৱটো আমি বিশ্লেষণ কৰিব লাগে 13 নম্বৰত দিয়া আছে অতি চমু প্ৰশ্নৰ উত্তৰ জল স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে খ নম্বৰত দিয়া আছে অসমীয়াসকলে কিহেৰে তৈৰী পিপা বজাইছিল গ নম্বৰত দিয়া আছে কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল তাৰপিছত 14 নম্বৰত দিয়া আছে বৰ শাস্তিত আছো এই প্ৰজাতিত কোনে কিয় এনেদৰে কৈছিল বুজাই লিখা তাৰপিছত 15 নম্বৰত দিয়া আছে উত্তৰ লিখিব মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও দিছে যাচি প্ৰেম পৰিমল কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটো আমি বিশ্লেষণ কৰিব লাগে নাইবা মই অসমীয়া কবিতাটোৰ সাৰাংশ আমাক লিখিব দিছে 16 নম্বৰৰ কত দিয়া আছে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙিব হিমালয় দেৱৰ্ষি সজ্জন খ নম্বৰত দিয়া আছে তলত দিয়া যিকোনো এটা শব্দৰ মূৰ্ধন্য বা পেটকাটা মূৰ্ধন্য হোৱাৰ কাৰণ লিখিব দিছে যেনেকৈ তোমালোকে চাব পাইছা তৃণ বিষণ্ণ বিষম
তলত দিয়া যিকোনো এটাৰ ব্যাস বাক্যসহ সমাসৰ নাম লিখিব দিছে। তোমালোকে চাবলৈ পাই আছা ধেনুচৰ পঞ্চৱতী পীতাম্বৰ। তাৰপিছত দিয়া আছে ঘ নম্বৰত তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। য'ত পৰিশ্ৰম কৰা, তাৰপিছত দিছে কমা, তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা। এইটো অলপ জটিল বাক্য দিয়া আছে, আমি সহজকৈ লিখিব লাগে বাক্য, ঠিক আছে। ই নম্বৰত দিয়া আছে যথাস্থানত জ্যোতিচিহ্ন বহুওৱা। মানুহজনে কৈছিল মই এই পুখুৰীটো সাঁতুৰি পাৰ হ'ব পাৰোঁ। তো আমি ইয়াত কি কৰিব লাগে? জ্যোতিচিহ্ন ব্যৱহাৰ কৰিব লাগে। 6 নম্বৰত দিয়া আছে তলৰ যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখিব দিছে। আকৰ্ষণ, হাঁহি, বাহিৰ। 6 নম্বৰত দিয়া আছে এটা শব্দত প্ৰকাশ কৰা। যিকোনো এটা লিখিব দিছে। যি ৰাতি চৰে তাক কি কোৱা হয়? আৰু চোবাই খোৱা বস্তুবিলাকক কি কোৱা হয়? সখীয়েকৰ মাক কি কোৱা হয়? তাৰপিছত দিয়া আছে তলৰ যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। যেনেকৈ হাত, গছ, পুৰণি। তাৰপিছত দিয়া আছে তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। যেনেকৈ মগনীয়া, লিখতা, ঘৰুৱা, হয়নে? তাৰপিছত তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটি বাক্য ৰচনা কৰা। যেনেকুৱাকৈ দিয়া আছে থুনুক থানাক, চকুৰ ভেকুলী, ধোদৰ পচলা। 17 নম্বৰত দিয়া আছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। যেনেকুৱাকৈ ভাৱ সম্প্ৰসাৰণ কৰা দিছে যে চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি। ভাৱ সম্প্ৰসাৰণ কৰিব দিছে। খ নম্বৰত দিছে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কেনেধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয় প্ৰধানলৈ ছাত্ৰ ছাত্ৰী একতা সভাৰ এগৰাকী সম্পাদক/সম্পাদিকা হিচাপে এখন আবেদন পত্ৰ লিখিব লাগে। আৰু আবেদনত আমি মনত ৰাখিব লাগে আমাৰ নিজৰ নাম বা ঠিকনা কেতিয়া উল্লেখ কৰিব নালাগে। গ নম্বৰত দিয়া আছে তুমি দেখি থকা সমাজৰ যিকোনো এটা কুসংস্কাৰৰ বিষয়ে স্থানীয় বাতৰি কাকতৰ সম্পাদক লৈ প্ৰকাশৰ বাবে এখন প্ৰতিবেদন যুগুত কৰা। তাৰপিছত 18 নম্বৰত ৰচনা লিখা হৈছে যে তোমাৰ প্ৰিয় সাহিত্যিকৰ ওপৰত, বৃত্তিমূলক শিক্ষাৰ ওপৰত, গ্ৰন্থমেলাৰ ওপৰত, অ'কে। আৰু কেনেকৈ লিখিবা গোটেই ষ্ট্ৰাকচাৰখিনি ইয়াতে দিয়া আছে। তাৰপিছত 19 নম্বৰত দিয়া আছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখিব দিছে। 20 নম্বৰত দিয়া আছে তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো এটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা এজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখিব দিছে। আৰু 21 নম্বৰত দিয়া আছে তলত দিয়া গদ্যাংশৰ মূল ভাৱ লিখিব। সমাজৰ উন্নতি বিশেষকৈ নিৰ্ভৰ কৰে সাহিত্যৰ ওপৰত। এটা জাতিৰ সাহিত্য যিমান চহকী সেই জাতিৰ উন্নতি সিমান বহল। এখন সমাজৰ সুখ দুখৰ ছবি ফুটি উঠে সাহিত্যত। সাহিত্যই বহুতো জাতিৰ বুৰঞ্জীত একোটা নতুন যুগ আনি দিয়ে। ফৰাচী দেশত যেতিয়া মানুহৰ ওপৰত অত্যাচাৰে সীমা চেৰাই গৈছিল, ফৰাচী সমাজত যেতিয়া অত্যাচাৰৰ বেবিচাৰ বিয়পি পৰিছিল, তেতিয়া ফৰাচী সাহিত্যৰ লেখকসকলে তেওঁলোকৰ সাহিত্যত সেইবোৰ ফুটাই নতলা হ'লে ফৰাচী বিপ্লৱে বুৰঞ্জীত ঠাই নাপালেহেঁতেন। গতিকে এইখিনি আছিল প্ৰশ্ন কাকত, তোমালোকে চাবলৈ পাইছা। আৰু ইয়াৰ পিছৰ পৰা গ্ৰুপ বি খ বিভাগ আৰম্ভ হৈ যায়। 22 নম্বৰ প্ৰশ্নত দিয়া আছে এনেকুৱাকৈ অসমৰ গদ্য সাহিত্যৰ জনক কোন? খ নম্বৰত হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেটখনৰ নাম কি? 23 নম্বৰত তক্ষশিলা বিশ্ববিদ্যালয় কি বিষয়ত শিক্ষা দিয়া হৈছিল? তাৰপিছত দিয়া আছে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা। 24 নম্বৰত দিয়া আছে উত্তৰ লিখিব দিছে জানা ৰজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি
ধনুষৰ এৰি কম্পিত হৈলা ৰথৰ ওপৰত বছিলা। এইদৰে কোনে কাক কৈছিল? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল? তোমাৰ কথাৰে লিখা। নাইবা আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলাবিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিলে? 25 নম্বৰ প্ৰশ্ন চমুকৈ লিখিব দিছে, কপিল মুনিৰ মাতৃ কোন আছিল? আৰু 26 নম্বৰত দিয়া আছে, ধৰ ঝাৰু ধৰ ভাই কবিতাত কবিয়ে জাতিৰ জীৱন কেনেকৈ মনোহৰ কৰিবলৈ আহ্বান জনাইছিল? চমুকৈ লিখিব দিছে। 27 নম্বৰত দিয়া আছে, উত্তৰ লিখিব, তথাপি তোহাক দেশন্ত দৰত উৰি যায় মোৰ জীউ। এইষাৰ কাৰ উক্তি? কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা। নাইবা পূজা দিলি পৰ চৰণত জীৱন ঢালি ধৰে ঋণে। কোনে কাৰ চৰণত পূজা দিয়াৰ কথা কবিয়ে কৈছিল? চমুকৈ লিখিব দিছে। 28 নম্বৰত দিয়া আছে, তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখিব দিছে। উন্নতি কলা। খ নম্বৰত দিয়া আছে, তলত দিয়া যিকোনো এটা শব্দৰ বিপৰীত লিংগ লিখিব দিছে। দৰা ককা। গ নম্বৰত দিয়া আছে, তলত দিয়া যিকোনো এটা শব্দৰ সমাৰ্থক শব্দ লিখা। বিপদ নবীন। তাৰপিছত ঘ নম্বৰত দিয়া আছে, উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখিব দিছে। ঠিক আছে। 9 নম্বৰত দিয়া আছে, খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱাব দিছে। কামটো যত্নৰে কৰিবা ডেছ। তলৰ বাক্যটো শুদ্ধকৈ লিখিব দিছে, কাইলৈ এটা বজাত আহিবা। তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপত লিখিব দিছে। বিগুটিয়া সুমৰস্তে। তাৰপিছত দিয়া আছে 29 নম্বৰত, তলত দিয়া যিকোনো দুটা ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া। ঝুমুৰি চৰণ ছবি। ঠিক আছে। আশা কৰোঁ তোমালোকে বুজি পাইছানে? অ'কে। আৰু খুব সুন্দৰকৈ তোমালোকে পৰীক্ষাবিলাক দি থাকা। মই প্ৰশ্নকাকতবিলাক দি থাকিম, একো অসুবিধা নাই। ঠিক আছে। জাষ্ট ভালদৰে পঢ়া আৰু পৰীক্ষা দিয়া। আজিলৈ ইমানে। চাইন আপ কৰিছোঁ।